আজি আমাৰ 25 তাৰিখৰ পৰা আজিলৈকে আজি অন্তিম দিন অন্তিম দিনালৈকে আমি গণধৰ্ণা চলাই আহি আছোঁ আৰু আমাৰ উদ্দেশ্যটো হ'ল যে আমি আৰ্থিক আজাদী পাব লাগে। আমি আৰ্থিক আজাদী পাবৰ কাৰণে আমি ইয়াত সংগ্ৰাম কৰিছোঁ, ইয়াত ধৰ্ণা দিছোঁ। আমাক আৰ্থিক আজাদী লাগিবই। আৰ্থিক আজাদী হিচাপে আমাক যিটো জনমূৰি আয়, সেই জনমূৰি আয়ৰ পৰা আমি 50% আমি পাব লাগে। বৰ্তমান জনমূৰি আয় হিচাপ কৰি চৰকাৰে টকা চপাই আছে। এইটো হ'ল 23,800 টকা প্ৰতিজন ভোটাৰৰ নামত 23,800 টকা। তাৰে আধা ভাগ আমি পাব লাগে 11,900 টকাকৈ প্ৰতিজন ভোটাৰে ভোট দিয়াৰ বিনিময়ত পাব লাগে। এইখিনি যদি আমি পাওঁ তেতিয়াহ'লে আমি আৰ্থিক আজাদী হ'ব পাৰিম আৰু আৰ্থিক আজাদী হ'লে আমি সকলোৱে সুন্দৰকৈ জীয়াই থাকিব পাৰিম। আৰু বিভিন্ন আমাৰ মাজত সমস্যা হৈ আছে, সকলো সমস্যাৰ একমাত্ৰ সমাধানৰ ব্যৱস্থা ভোটাৰশ্বিপ হয়। আমি বৰ্তমানলৈকে আজিলৈকে চৰকাৰৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই এতিয়ালৈকে। কিন্তু বহুতে আমাক কমেণ্ট কৰিছে, বহুতে ভাল পাইছে, এইটো আমি মানে ভাল পাইছোঁ। পক্ষৰ পৰা আমি বৰ্তমানলৈকে একো আমি সূত্ৰ পোৱা নাই। বৰ্তমানলৈকে তেওঁলোকে আমাক কোনো প্ৰতিক্ৰিয়া দেখুওৱা নাই। আমি আমাৰ যিটো জোচ, আমাৰ যিটো ডিমাণ্ড, এইটো আমি কৰি যাই থাকিম। যেতিয়ালৈকে আৰ্থিক আজাদী নহয়, যেতিয়ালৈকে আমি ভোটাৰশ্বিপ নাপাওঁ, আমাৰ দাবী জাৰি থাকিব। আমি কোনোদিন এৰি নিদিওঁ।